ओके चैप्टर नाम लिखी लो चैप्टर नंबर 4 क्वाड्रेटिक इक्वेशन चैप्टर नंबर 4 क्वाड्रेटिक इक्वेशन बेसी ना तहतर ये चैप्टर फटाफट एकाने खत्म करिम दे लिखिली ओके चैप्टर नंबर 4 क्वाड्रेटिक इक्वेशन এটা ঘটনাত চাই ইয়াৰ বেসিক কনসেপ্টটো কি চ্যাপ্টাৰ নম্বৰ 2 কোৱাড্ৰেটিক পলিনমিয়েল পাই আহিছো কোৱাড্ৰেটিক মানে কি জানো কোৱাড্ৰেটিক মানে হৈছে এটা পলিনমিয়েল বা কিবা এক্সপ্ৰেছন যাৰ ডিগ্ৰী কি হয় 2 হয় ফৰ এক্সাম্পল এনেকুৱা টাইপৰ এই ax² + bx + c ঠিক আছে এইটো হৈছে এটা কোৱাড্ৰেটিক পলিনমিয়েল কাৰণ ইয়াত মই ইকুৱেল সাইন দিয়া যাহাই মই ইয়াত ইকুৱেল সাইনটা দি দিও এটো বনি যায় কোৱাড্ৰেটিক ইকুৱেশ্যন ইয়াত খালি কন্ডিশনটা আছে শুনিবি হা কোৱাড্ৰেটিকৰ চিনাকিটো ক'ত কোৱাড্ৰেটিকৰ চিনাকিটো হৈছে যে এই x² কোন আছে এই x² হৈছে কোৱাড্ৰেটিকৰ চিনাকি নহয় এনেকৈ থাকি দিলে কিন্তু লিনিয়াৰ বনি যাব কাৰণ x ৰ ওপৰত পাৱাৰ কিমান আছে 1 কোৱাড্ৰেটিকৰ চিনাকি ইয়াৰ পৰা আহে এনেকৈ থাকি দিলে কিন্তু কোৱাড্ৰেটিক হৈয়ে থাকিব ঠিক আছে এইটো থাকি দিলে কোৱাড্ৰেটিক এইগিটা থাকি দিলেও কোৱাড্ৰেটিক হৈ থাকিব মেইনলি কোৱাড্ৰেটিকৰ চিনাকিটো ক'ৰ পৰা x² পৰা ঠিক আছে এটা x² আগত এটা কনস্ট্যান্ট বা কোএফিচিয়েন্ট লাগি থাকে হেতু কও আমি a বুলি ঠিক আছে এটা ঘটনাটো হল যে এই a টো যদি 0 হৈ যায় 0 * x² এই গুটে বস্তুটো নাইকিয়া হৈ যাব গম পালি মানে এই পাৰ্টটো কেতিয়াও 0 হ'ব কাৰ কাৰণে কোৱাড্ৰেটিক ইকুৱেশ্যনৰ কাৰণে x² আগত যিয়ে নাথাকক হি কেতিয়াও 0 হ'ব নোৱাৰে সেইকাৰণে কন্ডিশনটো হৈছে আমাৰ a ≠ 0 তো কোৱাড্ৰেটিক ইকুৱেশ্যনটা এই ইকুৱেশ্যনটো কোৱাড্ৰেটিক হোৱাৰ কন্ডিশনটো কি যে a ≠ কেতিয়াবা কি দি দিয়ে গম পাও কেতিয়াবা এনেকৈ দিয়ে যে k - 2x² + 5x + 7 write the condition for this expression so that it becomes a quadratic equation ঠিক আছে বা write the condition for quadratic equation ঠিক আছে এটা কন্ডিশনটো কি হ'ব x² আগত কি আছে k - 2 টো কেতিয়াও কি হ'ব নোৱাৰে that means 2 টো ইফালে গৈছিল পজিটিভ হৈ গ'ল k টো কেতিয়াও কি হ'ব নোৱাৰে কাৰণ 2 - 2 কি হৈ যাব এটা আন্ডা হৈ যাব 2 - 2 0 হৈ যাব 0 * x² 0 that means k টো কেতিয়াও কি হ'ব নোৱাৰে 2 ৰ বাহিৰে যি কোনো ৰিয়েল নাম্বাৰ ইয়াত বহাব পইণ্টত বহাও মানে ডেসিমেলত বহাও ফ্ৰেকশনত বহাও নিগেটিভ বহাও পজিটিভ বহাও কোনো আপত্তি নাই জাস্ট খালি কি বহাব নোৱাৰো গম পালি ইনপা কোৱেশ্চন কেতিয়াবা এমসিকিউ দিয়ে তো কোৱাড্ৰেটিক ইকুৱেশ্যনৰ জেনেৰেল ফৰ্মটো কি এইটো হৈছে আমাৰ জেনেৰেল ফৰ্ম অফ কোৱাড্ৰেটিক ইকুৱেশ্যন এটা শুনিবি কথা এটা লিখি যা লগত লিখি যা দেৰি হৈ যাব নহ'লে যিমান সোনকালে ফাৰ্ষ্ট পেজ সোনকালে যাওঁ তহঁতি মোক লিখি কৈ যাচোন যদি মনত আছে কোৱাড্ৰেটিক পলিনমিয়েল পাইছিলি নহয় তাৰ 0 কেইটা আছিলে হা দুটা ইয়াত সেই একে 0 কেইটা কনসেপ্টটো একেই কোৱাড্ৰেটিক পলিনমিয়েল কোৱাড্ৰেটিক ইকুৱেশ্যন কি বেলেগ নো খালি = 0 লিখি থোৱা হয়নে এটা সেই কোৱাড্ৰেটিক পলিনমিয়েলৰ যেনেকৈ 0 দুটা এই চেপ্টাৰটোত সেই 0 কেইটাক নামটো সলাই পেলাই ৰুট বুলি কয় কি বুলি কয় যেনেকৈ ঘৰত আমাৰ নাম এটা বেলেগ স্কুলত নাম এটা বেলেগ তেনেকৈ সেইকেইটাক সলাই পেলাই ৰুট বুলি কয় মানে পলিনমিয়েল চেপ্টাৰ তাত কি বুলি কয় কোৱাড্ৰেটিক পলিনমিয়েল টু ৰুটছ বা মেক্সিমাম 2 ৰুটছ টু জিৰ'জ কয় ধেত তেৰিকি আলফা আৰু বিটা কয় তাক ইয়াতো ফৰ তেনেকেই কোৱাড্ৰেটিক ইকুৱেশ্যন চেপ্টাৰত কোৱাড্ৰেটিক পলিনমিয়েল নাথাকে কোৱাড্ৰেটিক ইকুৱেশ্যন থাকে তাত যে দুটা 0 বুলি কৈছিলোঁ ইয়াত সেইকেইটাক 2 ৰুটছ বুলি কয় একেটা বস্তু কনচেপ্টটো একেটাই 2 ৰুটছ ঠিক আছে ইয়াত যেনিবা আলফা বিটা নকয় আৰু ঠিক আছে এটা শুনিবি কথা এটা জিৰ'জ কেইটা বহাই দিলে কোৱাড্ৰেটিক পলিনমিয়েলৰ ভেলুটো কি হৈ যায় মানে আলফা আৰু বিটা যিকেইটা ভেলু পাওঁ সেই কোৱাড্ৰেটিক পলিনমিয়েলটোৰ এক্সৰ জেগাত বহাই দিলে গোটেই পলিনমিয়েল ভেলুটো ইয়াত অলৰেডি 0 লিখা বস্তু এটা মনত পৰিছেনে আমি যে লিখোঁ টু ফাইণ্ড জিৰ'জ
পি অফ এক্স ইজ ইকুৱেল টু 0 বুলি গোটেই কোৱাড্ৰেটিক পলিনমিয়েলটো ইকুৱেল টু 0 কৰি লওঁ এইটোনো কি কোৱাড্ৰেটিক ইকুৱেশ্যন নহয় যদি মানে কোৱাড্ৰেটিক পলিনমিয়েল আৰু একচুৱেলি আমাৰ পলিনমিয়েল চেপ্টাৰটো আৰু এই চেপ্টাৰটো বেলেগ একো নহয় একেটাই খালি এটাক যেনিবা ইপিনৰ পৰা চাই আছোঁ এটাক ইপিনৰ পৰা চাই আছোঁ বাছ এইটোৱে ঘটনাটো হ'ল সেইটোৱে বাকী আৰু একো নাই কি ফাইন কৰিব লাগে তেতিয়াহ'লে আমি কোৱাড্ৰেটিক পলিনমিয়েল চেপ্টাৰটোত 0 ফাইন কৰি থাকিব লাগে কোৱাড্ৰেটিক ইকুৱেশ্যন চেপ্টাৰটোত ৰুট ফাইন কৰি থাকিব লাগে এতিয়া কি কামত আহে প্ৰথম কথা যিবোৰ আমাৰ এই এজ ৰিলেটেড প্ৰব্লেম বা আনন'ন এৰিয়াছ প্ৰব্লেম তেনেকুৱা টাইপৰ কুৱেশ্যনবোৰ এইটো খুব ইউজ হয় যেনেকৈ মন কৰ মই ক'লোঁ যে বোলে এটা এটা ৰেক্টেংগুলাৰ লেংথ তাৰ ব্ৰেথতকৈ 2 মোৰ লেংথটো ব্ৰেথতকৈ 2 ব্ৰেথটো যদি মই x ধৰোঁ লেংথটো x প্লাছ 2 ধৰিব পাৰোঁনে পাৰোঁ আৰু মই ক'লোঁ যে তাহাঁতৰ সেই ৰেক্টেংগুলটোৰ এৰিয়া হৈছে 24 কিমান 24 স্কুৱেৰ মিটাৰ এতিয়া চা এইটো হৈছে লেংথ এইটো হৈছে ব্ৰেথ এইটো হৈছে এৰিয়া আমি জানো যে লেংথ ইনটু ব্ৰেথ মানে এৰিয়া তো মই ক'ব পাৰিমনে যে x প্লাছ 2 ইনটু x ইজ ইকুৱেল টু 24 x ইনটু x হ'লে x স্কোৱাৰ হৈ যাব 2x হৈ যাব 24 মাইনাছ 24 হৈ গ'ল ইকুৱেল টু এইটো কাইণ্ড অফ কোৱাড্ৰেটিক পলিনমিয়েল নহয় জানো কোৱাড্ৰেটিক পলিনমিয়েলটো 0 উলিয়াবলৈ ইউজ কৰোঁ যে আমি তো ঘটনাটো হ'ল আমি ইয়াৰ পৰা কি গম পাই যাম জানো ইয়াৰ পৰা x ভেলুটো পাই যাম মই কুছ ভি পাই যাওঁ পোৱাটো পাই যাম ডেট মিনছ আমাৰ লেংথ আৰু ব্ৰেথৰ ভেলুটো ওলাই যাব মানে এতিয়া কথাটো এনেকুৱা হ'ল আমাক যদি ক'লে কোনোবাই কাম এটা কোৱাচোন হেৰি মোক এনেকুৱা এখন ব্যৱস্থা এটা ডিজাইন কৰি দিয়া বুলি আমাৰ ফাংচন এখন আছে তাত মোক এনেকুৱা বস্তু ডিজাইন কৰা এৰিয়াটো মোক 24 স্কুৱেৰ মিটাৰ লাগিব তাকে মই বেছি দিব পইচা দিব নোৱাৰিম তাৰমানে কিন্তু এনেকৈ বনোৱা যে লেংথটো ব্ৰেথতকৈ 2 মিটাৰ বেছি হয় তো এটা ভাবি থাকিব কি কৰোঁ কেনে কিবা ক'লে তাতকৈ কাম এটা কৰোঁ লগালগ কি ধৰি লওঁ এক্স ধৰি লওঁ এছাইনমেণ্টবোৰ আহে কেতিয়াবা বোলে ছেট ডিজাইন কৰিবলৈ কিবা ডিজাইন কৰিব লাগে এৰিয়া মোৰ 30 চেণ্টিমিটাৰ স্কুৱেৰ লাগে বা 30 মিটাৰ স্কুৱেৰ লাগে লেংথটো আৰু ব্ৰেথৰ ৰিকুৱাৰমেণ্টটো বেলেগ এটা লেংথটো ব্ৰেথৰ লগত কিবা এটা ৰিলেট হৈ আছে যেনেকৈ লেংথটো ব্ৰেথতকৈ 2 বেছি সেই ৰিকুৱাৰমেণ্টটো দি দিব তো ভেৰিয়েবলতে ধৰি লৈ পেলাই গোটেই ঘটনাটো লেংথটো ব্ৰেথটো উলিয়াই ল'ব পাৰিবিনে তো সেই কামবোৰ লাগে এতিয়া ঘটনাটো হ'ল আৰু তাৰ উপৰিও কিবা কিবি ধৰ ডিজাইন কৰা গ্ৰাফিক ডিজাইন বা বেলেগ ধৰ এইবোৰ বা ৰ'বটিক্স এইবোৰতো ইকুৱেশ্যন চলিয়ে থাকে কোৱাড্ৰেটিক মুঠা লাগিয়ে থাকে য'তে ত'তে য'ত গ্ৰাফ আহে ত'তে লাগে কোৱাড্ৰেটিক পলিনমিয়েলৰ গ্ৰাফ জনা মনত আছে কেনেকুৱা আছিলে পেৰাবোলা আছিলে ইয়াতো আহিছা সেইটো হৈ গ'ল আমি ৰুট ফাইন কৰোঁ এতিয়া শুনিবি ৰুট ফাইন কৰাৰ ন ৰুট ফাইন কৰাৰ কেইটামান নিয়ম আছে মেথডছ টু ফাইণ্ড ৰুটছ of quadratic equation এক নম্বৰ হেতু কয় সবে আমি জানোৱে মিডল স্পেলিংটো কেনেকৈ ঠিক আছে ন মিডল টাৰ্ম স্প্লিট বুলি কওঁ আমি বা ফেক্টৰাইজেশ্যন বুলিও কওঁ ফৰ এক্সাম্পল কি আৰু এক্স স্কুৱাৰ ইয়াত কিবা এটা দুটা নিজৰ মাইণ্ডত দুটা নম্বৰ ভাৱ নাই নিজৰ মাইণ্ডত দুটা নম্বৰ ভাবি পেলাই চাম কৰ কুছ ভি ভাবি ল চাম কৰ পজিটিভ নিগেটিভ কুছ ভি চাম কৰ খালি কবি কাক কাক ভাবিলি কি উলিয়ালি कुछ भी नंबर भाव कुछ भी दुटा नंबर भाव साम কৰিবলৈ আনসাৰটো মোক নাম্বাৰকেইটা কি লৈছিলি নাই স্প্লিট নকৰিবি তই জাষ্ট মোক ক এনেই ৰেণ্ডমলি নাম্বাৰ এটা ভাব আৰু তাহাঁতক এড কৰি পজিটিভ নাম্বাৰে ভাব দে পজিটিভ নাম্বাৰে ভাব এড কৰি ক খালি কি এড কৰিলি 4+2 অ'কে 10 পালি এটা 4 সেইটা মাল্টিপ্লাই কৰি দে কেন ভাবি 8 এইটো বনি গ'ল তো কোৱাড্ৰেটিক পলিনমিয়েল ইয়াত মই ইকুৱেশ্যন দিলে কি হৈ যাব 0 এটা মই কৰিম এইটো মিডল টাৰ্ম স্প্লিট তই জানোই কি নাম্বাৰ লৈছিলি আনসাৰকেইটাও জানো তাৰমানে 4 আৰু 2 বুলি এই কৰি দিলে হ'ল আৰু কিনো কৰিম আৰু x স্কোৱাৰ এইটো লিখি দিম 4+2
এইটো 8 হিচাপে থাকিলে কিনো লিখিম আমাৰ x স্কোৱাৰ माइनस 4x प्लस माइनस माइनस 2x प्लस 8 इज इक्वल टू 0। यहाँ से हमको मिलेगा x माइनस 4, यहाँ से हमको मिलेगा माइनस 2 कॉमन लले x माइनस 4, x माइनस 4 দুবাৰ আছে এবাৰে লিখিম আছে x মাইনাস 2 আহিলে ইয়াৰ পৰা আমি কি পালো যে x মাইনাস 4 इज इक्वल टू 0, x माइनस 2 इज इक्वल टू 0, यहाँ से हमको मिलेगा x इज इक्वल टू 4, x इज इक्वल टू মানে তই বেসিক্যালি এটা পলিনোমিয়াল নিজে ডিজাইন কৰিলি দুটা নাম্বাৰ ললি ইয়াত কি বহাই ইয়াত সামটো বহাই ইয়াত তাহাঁতৰ প্ৰডাক্টটো বহাই সাম অফ জিৰ'ছ প্ৰডাক্ট অফ পলিনোমিয়াল যিটো আগত কি এটা লাগি থাকে যেটো কাৰণে আমাৰ ইনফাইনাইট এটা পলিনোমিয়াল কওঁ তো বেসিক্যালি এইটো আনসাৰ এইটো মেথডটো কি বুলি কয় মিডল টাৰ্ম স্প্লিট বা সেকেন্ড মেথডটো হৈছে কমপ্লিটিং দ্য স্কোয়াৰ এই মেথডটো অকণ কামোৰ আছে যোৱা বছৰলৈকে আছিলে এই বছৰ উঠাই দিলে ঠিক আছে কমপ্লিট 3 ভিত তথাপিও দেখাই থৈ দিম মই কমপ্লিটিং দ্য স্কোয়াৰ আৰু অহা নাই জিন্দগী নহা নাই মেথডটো পেপাৰ আজিলৈকে অহা দেখা নাই কমপ্লিটিং দ্য স্কোয়াৰ মেথড আৰু কমপ্লিটিং দ্য স্কোয়াৰ মেথডৰ পৰাই লিংক হৈ পেলাই এই চেপ্টাৰটোৰ মেইন টপিকটো আহিছে সেই টপিকটো হৈছে quadratic formula ডাইৰেক্ট ওলাই তাৰমানে এই ইকুৱেশ্যন দেখাই পেলাই ডাইৰেক্ট বহাই দিব পাৰোঁ মাইনাছ বি প্লাছ মাইনাছ ৰুট অ'ভাৰ বি স্কোৱাৰ মাইনাছ 4ac ডিভাইডেড বাই 2a কি আছে মাইনাছ বি প্লাছ মাইনাছ ৰুট অ'ভাৰ বি স্কোৱাৰ মাইনাছ 4ac ডিভাইডেড বাই 2a আৰু এই পাৰ্টটোক যে কয় এই যে বি স্কোৱাৰ মাইনাছ 4ac পাৰ্টটোক যে এই পাৰ্টটোৰ নিজৰ নাম এটা আছে সেই নামটোক কয় ডিসক্রিমিনেন্ট কি বুলি কয় এইটো ডিসক্রিমিনেন্ট বুলি কয় ই তাৰমানে ডিসাইড কৰে যে আমাৰ ৰুট গিটা ৰেশনাল নাম্বাৰ হ'ব ৰিয়েল নাম্বাৰ হ'ব ইকুৱেল হ'ব না সব ঠিক আছে ৰুট থাকিব না থাকে এইখিনি লিখি লওক পৰককে তাৰপিছত আমি মিডল টাৰ্ম স্প্লিট নেদেখাওঁ দেই মিডল স্প্লিটটো কৰি নেদেখাওঁ কৰিলি আৰু এইটো কি কৰিবি গম পালি যাই কুৱেশ্যনৰ পৰা কৰিম মিডল টাৰ্ম স্প্লিট থাকিলে আৰু পুতুককৈ কাম এটা কৰিব পাৰিবি নিব 70 নম্বৰ পেজত যাচোন মুখতে আনচাৰটো কৰিব পাৰিবি নিব 73 নম্বৰ আনচাৰ মুখতে পাতককৈ মুখতে 70 পেজত 3 নম্বৰ আনচাৰটো মুখতে পাতককৈ কৰিব পাৰিবি নিব কুৱেশ্যনটো ভালকৈ পঢ় দেই দেখিলে গম পায় কুৱেশ্যনটো কি সুধিছে কুৱেশ্যনটো ক না না তহঁতে কি বুজিলি সেইটো ক সেইটো নালাগে কি সুধিছে কি সেইটো ক এইমাত্ৰ কৰিলি নিজে কৰিছিলি এটা এই জাষ্ট কৰিছিলি নহয় মোৰ মুখৰ আগতে এটা বৰ্ডৰ মোহাৰি দিলোঁ খালি মই এইটো কুৱেশ্যনটো কি সুধিছে এইটো ক অসমীয়াত ক খালি মানে নাই সোধা পাঁচকণ পঢ়া নাই তই পাঁচকণ কুৱেশ্যন ফৰ হোৱাট ভেলু অফ পি পিৰ কি ভেলু কাৰণে কোৱাড্ৰেটিক নহ'ব কোৱাড্ৰেটিক কেতিয়া নহয় যেতিয়া এক্স স্কোৱাৰৰ আগৰ পাৰ্টটো কি হৈ যায় মানে এক্স স্কোৱাৰৰ আগৰ পাৰ্টটো কেতিয়াও কি হ'ব নোৱাৰিব 0 হ'ব এক্স স্কোৱাৰৰ আগত কি আছে p - 2 কেতিয়াও কি হ'ব নোৱাৰিব কেতিয়াও হ'ব নোৱাৰিব মানে মেথছত কোনটো চাইনে বুজায়
নট ইকুৱেল টু চিম্বলৰে বুজায় পি মাইনাছ টুটো কেতিয়াও কি হ'ব নোৱাৰে 0 হ'ব নোৱাৰে ডেট মিনছ লিখিবি কি পি মাইনাছ টু ডাইৰেক্টলি নট ইকুৱেল টু মাইনাছ টুটো ইফালে পঠালে হা পি মাইনাছ টু নট ইকুৱেল টু 0 তো বেচিকেলি ওলাব কি পি ইজ ইকুৱেল টু ক'ৰ পৰা আহিলে আকৌ ইজ ইকুৱেল ধৰি নাছিলে কি আছিলে মাজত কোনটো চাইন আছিলে ধেত তেৰি কি পি মাইনাছ টুৰ পাছত কোনটো চাইন আছিলে গোটেই ষ্টেটমেণ্টটো ক পি মাইনাছ টু কি আছিলে হা ইকুৱেল এটা আছিলে কি আছিলে ইনটো ক'ৰ পৰা আছিলে তাত কোৱা নাই অ' দেহা মই কণ্ডিশ্যনটো সুধি আছোঁ সেইটো কোৱাড্ৰেটিক নোহোৱাৰ বা হোৱাৰ কণ্ডিশ্যনটো কি সেইটো কোৱাড্ৰেটিক কেতিয়া হ'ব যেতিয়া এক্স স্কোৱাৰৰ আগত থকাটো কি নহ'ব 0 নহ'লে সেইটো কোৱাড্ৰেটিক হ'ব এতিয়া শুন কোৱাড্ৰেটিক হোৱাৰ কণ্ডিশ্যনটো ভাবি লওঁ কি আছে এ নট ইকুৱেল টু 0 হৈ ওপৰত লিখি থোৱা আছে এ নট ইকুৱেল টু 0 ঠিক আছে এৰ জেগাত কোন আছে পি মাইনাছ টুটো কাৰ সৈতে সমান হ'ব নোৱাৰে মেথমেটিকেলি এইটোক লিখিবি কেনেকৈ পি মাইনাছ টু নট ইকুৱেল টু গোটেই লাইনটো মুখৰ আগত ভাঙিবলৈ দে একদম ইমেজিন কৰে যে হাৱাত উপঙি আছে পি মাইনাছ টু নট ইকুৱেল টু এতিয়া মাইনাছ টুটো কি কৰিবি পঠিয়াই দিলে কি হ'ব গোটেই ষ্টেটমেণ্টটো কোৱাচোন পি এই মাইনাছ এক্স স্কোৱাৰ ক'ৰ পৰা পাৰিলি তই এক্স স্কোৱাৰ কিয় আহিছে আমি এক্স স্কোৱাৰ আগত থকা কামটোহে লাগে আমাক এক্স স্কোৱাৰটো আহিছে কেলৈ মোক এ নট ইকুৱেল টু 0 হে লাগে এৰ জেগাত ইয়াত আছে কি তো এক্সৰ কথা মই ইয়াত আনিছোঁ কেলৈ তো আনচাৰ মই লিখিব পাৰোঁ শুন এৰ জেগাত কোন আছে এটা উপঙা হাৱাতে উপঙা পি মাইনাছ টু তাৰপিছত কি কবি অ'কে মাইনাছ টুটো কি কৰিবি লৈ যা একজেক্টলি ষ্টেটমেণ্টটো ক না কি পাবি ইজ ইকুৱেল টু ক'ৰ পৰা আহিলে ইজ ইকুৱেল টু নাছিলে আমাৰ গোটেই বস্তুটো তই একদম চটি ডিটেইলছটো অদৰকাৰীকৈ মিছ কৰি আছ লিখি থোৱা আছে কি প্ৰথম লাইনটোত কওঁ তাৰপিছত কেতিয়া ইজ ইকুৱেল টু 0 লিখিবলৈ ক'লোঁ মই নহ'লক ইজ ইকুৱেল টু 0 আছে নট ইকুৱেল টু 0 আছে ইজ ইকুৱেল টু 0 থাকিলে সেইটো কোৱাড্ৰেটিক হৈ থাকিব জানো তেতিয়াহ'লে পি মাইনাছ টু নেক্সট ষ্টেপটো কি লিখিবি ঠিকে আছে ইকুৱেশ্যন বুলিয়ে ধৰি কৰ খালি ইকুৱেল বুলি নকবি আকৌ বা ক वही तो पूछ रहा था सिंपल p माइनस टू नॉट इक्वल टू 0 p था माइनस टू फाल ले गुसी जा p नॉट इक्वल टू कहाँ से 0 p नॉट इक्वल्स टू 2 को पास हिला माइनस टू तो p नॉट इक्वल्स टू 2 p कभी भी 2 माने p2 যদি 2 হৈ যায় কেনেবাকে এটো কোয়াড্রেটিক হয় নিজে চাচোন কমন সেন্সটো ইউজ কৰ p - 2 আছে কি আছে p জায়গাত কি বহালে গোটেই বস্তু আন্ডা ওলাই যাব p জায়গাত কি বহালে গোটেই বস্তুটো 0 ওলাব हे हरि खुद ही सोचो वही तो p - 5 আছে p জায়গাত কি বহাম 0 ওলাব obvious common sense no তো এটো কৰিও চামালা মই ধৰক কৰাই নি আছো এই p জায়গাত কি বহাই দিলে গোটেটো কোয়াড্রেটিক নহব কি তাত খুদিছে কোনটো নাম্বার বহালে কোয়াড্রেটিক নহব আনসারটো কি 2 গম পালি খালি গোটে লিখা ধৰণটো গম পাইলে p - 2 नॉट इक्वल टू -2 उधर जाएगा लिखेगा क्या p हाँ गम पाली ये एमसीक्यू आता है एक और लिखा होले न हो ना लिखा दे बरके लिख लो
दिल ये बेकरार क्यों है এখন লিখো নি লিখি থৈ দেখোন চাইডটো ক'ৰবাত फास्ट फास्ट लिखो क्या ধৰ নি পাৰা এইটো নকৰিলোঁ নাই যা কুলিমা কৰিলি যদি কৰিলি অ' হ'লনে এতিয়া লিখিবি হেৰি কমপ্লিটিং দ্য স্কুৱেৰ মেথড বুলি ঠিক আছে দেখিছোঁ কমপ্লিটিং দ্য স্কুৱেৰ মেথড এনেকৈ লিখ কমপ্লিটিং হেৰি কাম এটা কৰ প্লিজ নতুন লিখ কমপ্লিটিং দ্য স্কুৱেৰ মেথড এণ্ড ডিৰাইভেশ্যন অফ কোৱাড্ৰেটিক ফৰ্মুলা একেলগে লিখি লওক কমপ্লিটিং দ্য স্কুৱেৰ মেথড এণ্ড ডিৰাইভেশ্যন অফ কোৱাড্ৰেটিক ফৰ্মুলা ये क्या कर रहा है हम पगला निसना completing the square method and derivation of quadratic formula la 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 tupal la 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 da 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 de de da da re 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 da da क्या क्या कर रहा है ये नहीं वैसे बनाएगा कोई बात नहीं ओके এটা চাবি হা মই মোহাৰি দিছোঁ শুনি ল দেই কোৱাড্ৰেটিক হ'বলৈ হ'লে এক্স স্কুৱেৰ থাকিবই লাগিব এক্স স্কুৱেৰ বাহিৰে যদি এক্স কিউব এক্স ফ'ৰো থাকে তাহাঁতক আমি কোৱাড্ৰেটিক নকওঁ হায়েষ্টটো এক্স স্কুৱেৰ হ'ব লাগিব অকল এক্স থাকিলেও নহ'ব এক্স কিউব থাকিলেও নহ'ব পিয়ৰলি এক্স স্কুৱেৰ থাকিব লাগিব বোলে এনেকুৱা কথা এটা বোলে এক্স স্কুৱেৰ আছে তাৰ লগতে এক্স কিউব আছে তব ভি নেহি হোগা মানে হায়েষ্ট কিমান থাকিব লাগিব পাৱাৰ 2 এতিয়া আমাৰ মেইন কামটো হৈছে আমি কি কৰিম এতিয়া আমি কৰিম যে completing লগে লগে কৰি যাবি দেই এইটো completing the square method and derivation of
quadratic formula. এটা চা ax square plus bx plus c is equal to 0. এইটো আমাৰ কি হয় quadratic equationৰ general form. ইয়াৰ পৰা আমাৰ মেইন মোটিভটো কি আমি কাৰ ভ্যালু উলিয়াব লাগে x ৰ ভ্যালু হা x স্কয়াৰ নহয় না x ৰ ভ্যালু উলিয়াব লাগে আমি আলফা আৰু বিটা কাৰ ভ্যালু পাওঁ থৈ না x স্কয়াৰৰ ভ্যালু পাওঁ x ৰ ভ্যালু পাওঁ কাৰ দুটা ভ্যালু লাব এখানে x ইয়াত কেটা আছে যদি x কিউব যদি কোবাত x কিউব দেখো ইট মিন্স তার x ৰ ভ্যালু কেটা ওলোৱাৰ চান্স আছে কোবাত যদি x টু দি পাৱাৰ 4 হাইয়েস্ট দেখো তার মানে তাত x ৰ ভ্যালু কেটা ওলোৱাৰ চান্স আছে এক্স্যাক্টলি এপিনে চাই যায় এতিয়া মেইন কথা শুনিবি আমি কি কৰিম শুন ফার্স্ট স্টেপ দে ফার্স্ট স্টেপ তো কি কৰিম জানো ডিভাইডিং both sides by এই x স্কয়াৰ আগত কি নাম্বাৰ আছে ডিভাইডিং both sides by a কৰিব লাগিব কেনে কৰিম চা ax square plus bx plus c divided by a আৰু হেপিনে 0 কো a ৰে ডিভাইড কৰিম লিখি যা কৰি দিবি লিখি যা এটা এগিলাক বেলেগ বেলেগ কৰিব পাৰিম বুলি জানা নহলে ওপৰ তিনটা পাৰ্ট আছে ax square by a bx by a c by a আৰু 0 by a মানে আনসাৰটো কি হয় a by 0 মানে আনসাৰটো কি হয় পাহৰিলি দে ম্যাথছত 0 ৰে কাকো ডিভাইড কৰিব নোৱাৰে বুলি a by 0 মানে আনসাৰটো কি ম্যাথছত কি বুলি কয় এটো ট্ৰিগনোমেট্ৰিত পায়ো পাহৰি থাকিলে তেতিয়াহলে এতিয়া চা ইয়াত কিবা কিবি কেনসেল যোৱাৰ স্কোপ আছে নি মোৰ ওচৰত ভালকে চা ইয়াত চা কাৰ লগত প্ৰথমটোত a কেনসেল কৰি থাকিলে কি চা x square plus bx by a plus c by a হ'ব লিখছন দিয়া লগত লগত লিখি যা লগত মই কৈ গৈছো লগত লগত লিখি যা বুজি যা লিখি যা ওকে আমি মেইন মোটিভ আমাৰ কি জানো আমি ট্রাই কৰি আছো হয়তো a - b হোল স্কয়ার বনাবলৈ নহলে a + b এতিয়া চা ইয়াত কোটো কোবাত মাইনাস আছে জানো নাই কাৰণে আমি এইটো বনাব খুজি আছো এটা চা কাইন্ড অফ a to a স্কয়াৰৰ নিচিনা কাম কৰিছে নে x স্কয়াৰ হৈ আছে মোৰ ওচৰত খালি 2ab + b স্কয়াৰটো নাই কি কৰিম চাই এতিয়া মই x স্কয়াৰ লিখিলো মই নিজৰ মৰ্জিকে কি লিখিম গম পাও মই নিজৰ মৰ্জিকে লগাই দিম যে 2 * 1/2 কি লগালো 2 * 1/2 কিবা ফৰক পৰে জান 1/2 * 1/2 মিলিহে 1/4 হয় 2/2 আনসাৰটো কি বেসিক্যালি 2/2 তো কেনসেল হৈ যাবগে ন মানে এইটো লগাও নলগাও কিবা ফৰক নপৰে 1 এ মাল্টিপ্লাই কৰিলে কি ফৰক পৰিব লগত কি আছে চা খালি b বাই এটো মই এক্সট্ৰাকে লিখিম x2 মই এক্সট্ৰাকে লিখিম এনেকে লিখো পাৰোনে বাৰু পাৰি ওকে সাইডত c বাই a আহি গল মই এটো কেলে আনিছো কৈছো হ ইয়াত যে 2ab এটা ওলাই যে হলানে 2ab এটা a square a পাহৰিলি নেকি a square plus 2ab plus b square এটো ওলাই নে নোলাই ইয়াত 2ab 2 এটা ওলাই নোলাই কে 2 টো মিলাবৰ কাৰণে মই এক্সট্ৰা 2 এটা দিব লগিয়া আৰু এটো কথা নাই বতাৰ নাই দি দিলু কাৰণে লগত 1/2 এটাও দিব লগিয়া বাকি bx by a সেম আছে x টো খালি আগত লিখিলো ba by a টো পাছত লিখিলো এইটো এক্সট্ৰাকে আনিলো ইয়াক কাটা কটা কৰি ফৰকটো 1 ৰে পৰে কোনো নতুন বস্তু আমি লগোৱা
নাই একে হৈ আছে এতিয়াও এতিয়া চানে কথা এটা মইতো এনেকৈ লিখিব পাৰোঁনে এক্স স্কুৱাৰ প্লাছ 2 এক্সটো মই আগত লিখিলোঁ 2x মানে এইটো এনেকুৱা হৈ গ'লনে এ স্কুৱাৰ প্লাছ 2a টাইপছ হ'ল বিটো লাগে গোটাই মেলি বনাই দেচোন এই 2টো ইউজ কৰিলোঁ এই এক্সটো ইউজ কৰিলোঁ থাকিলে কি আমাৰ ওচৰত 1 ইনটু বি 1 ইনটু বি মানে বি হয়নে আৰু 2 ইনটু এ মানে 2a চি বাই মই কথা এটা ক'বিচোন দেই এতিয়া মই এ স্কুৱাৰ প্লাছ 2ab এই পাৰ্টটোক মই বি বুলি কনচিডাৰ কৰিব পাৰোঁনে তেতিয়া আমাৰ এ স্কুৱাৰ প্লাছ 2ab মানে এই আধালৈকে বনিলে বুলি মই ক'ব পাৰিম হয়নে লিখিছা এইটো মই নিজৰ কাৰণে লিখি গৈ আছোঁ দেই এক্সামত লিখিব দৰকাৰ নাই মই নিজে বুজিবৰ কাৰণে লিখি গৈ আছোঁ এক্সট্ৰাকৈ লিখিছে ভালেই হ'ব মানে হাফৰ 2টো মই বি বাই এৰ লগত মিলাই দিলোঁ মানে হাফটোৱে বি বাই এৰ লগত মিলাই দিলোঁ আৰু এতিয়া চা আমাৰ ওচৰত কি মিচিং হৈ আছে হা বি স্কোৱাৰটো মিচিং হৈ আছে বি কাম কোনে কৰিছে বি বাই 2এ কৰিছে এতিয়া মই ঘটনাটো কৰিম কি চা এক্স স্কোৱাৰ ল'লোঁ 2 ইনটু এক্স ইনটু বি বাই 2 এটা ল'লোঁ এইটোৱে যিহেতু বিৰ কাম কৰিছে কথা নাই বতৰা নাই মই বি বাই 2a হোল স্কুৱাৰ এটা এনেই তো এ স্কুৱাৰ প্লাছ 2ab প্লাছ বি স্কুৱাৰ হৈ গ'ল কিন্তু এইটোতো আমাৰ ওচৰত আছিল জানো হা নাছিলে কেনেকৈ লগাই লুঠিয়ালে তাৰ কাৰণে মই মিলাবও লাগিব এডজাষ্ট কৰিব লাগিব মন কৰ এতিয়া ছেম বস্তু প্লাছত ছেম বস্তু মাইনাছত কাটি কুটি গৈ পেলাই ইফেক্টটো কি হৈ দিব 0টা এড কৰ 0টা মাইনাছ কৰ কিবা ফৰক নপৰে মানে মই যদি কওঁ 5ৰ লগত মই 2 এটা প্লাছ কৰিলোঁ 2 এটা মাইনাছো কৰি দিলোঁ থাকিলে ইনে 5 তো মানে এই পাৰ্টটোৰ লগত তই বি বাই 2a হোল স্কুৱাৰ এটা এড কৰ তাৰপিছত বি বাই 2 এটা হোল স্কুৱাৰ মাইনাছ কৰি দিওঁ বেচিকেলি একো চেঞ্জ নাই হোৱা ঠিক আছে আৰু লগত খালি কি এটা বহি আছে সেইটো লিখি দিওঁ চি বাই এইকলৈকে লিখ ফটাফট अरे हम तो ऐसे हैं भैया हम तो ऐसे हैं भैया লিখিলি অ'কে अभी এইটো ষ্টেপ মন কৰ দেই ইণ্টাৰেষ্টিং ষ্টেপ হৈ যাব এইটো এই তিনিওটা বস্তু মিলাই क्या हम ये लिख सकते हैं x प्लस बी बाई 2a होल स्क्वायर बिकॉज दिस बिकम्स a स्क्वायर दिस बिकम्स 2ab दिस बिकम्स a स्क्वायर प्लस 2ab प्लस b स्क्वायर तो a स्क्वायर a टू আহিলে b स्क्वायर b टू আহিলে x प्लस b बाई 2a होल स्क्वायर ঠিক আছে এইকেইটা সিফাল ঠেলা মাৰি দিম কেনেকৈ মাৰি দিম চা মাইনাছ হৈ আছে ন ইফালে গ'লে পজিটিভ হৈ যাব বি বাই 2a হোল স্কুৱাৰ আৰু চি বাই আছে পজিটিভ ইফালে গ'লে নিগেটিভ হৈ যাব এইটো ধৰিব পাৰিছোঁ নেক্সট ষ্টেপটো চা লিখি যা লগ লিখি যা এক্স প্লাছ বি বাই 2a হোল স্কুৱাৰ হাতখন মুখত দি নলবি অ' বেছি টেনশ্যন হৈ যাব बोल अभी बोलो इसका क्या करे बोलो b by 4a हाँ वही तो बोलो b स्क्वायर बाय एग्जैक्टली और एपिने किया से माइनस इसका हम कुछ नहीं करेंगे अभी ठीक है x निकलने ही वाला है अभी इसमें अगर तुम एलसीएम ले लो एलसीएम ले की पाम क्वेश्चन 4a स्क्वायर और a ना 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 a स्क्वायर और a टू घुसी আছে ने a स्क्वायर और a টা আছে ने एक 4a দি মাল্টিপ্লাই কৰিলে 4a স্কয়ার পাম ने 3 আৰু 12 ৰ এলসিএম ললে 12 এ পাম কাৰণ 3 টু 12 ৰ সোমাই অলৰেডি a টু 4a স্কয়ার আছে ने দ্যাট মিন্স 4a স্কয়ার আৰু a ৰ এলসিএম কিমান হ'ব 4a স্কয়ার এতিয়া আসা উপর কি আছে এটো 4a স্কয়ার ডাইরেক্ট 4a স্কয়ার হৈছে ডাইরেক্ট b স্কয়ার হৈ যাব হয়নে আকৌ সা ইয়াত a এটা আছে এক 4a স্কয়ার বনাবলৈ पहिली बात तो 4 টা দিব লাগিব
আকৌ a স্কোৱাৰ বনাবলৈ a এটা দিব লাগিব বেসিক্যালি a 4a স্কোৱাৰ বনাবলৈ কি দিব লাগিব 4a এটা দিব লাগিব তলত 4a এটা দিব লাগিব মানে কি হৈ যাব তাহলে -4 ভেরি গুড -4 ac এতিয়া আমাৰ কামটো আহিব এই স্কোয়াৰ থকাটো ইফালে লৈ গলে কি হৈ যায় জানো নে স্কোয়াৰ ৰুট হৈ যায় আৰু যেহেতু তোমালোকে এটা ক্লাস 10 পালিগে এতিয়া স্কোয়াৰ ৰুটটো এক্স্যাক্টলি প্লাস মাইনাস দি পেলাই ৰুট ওভাৰ দি পেলাই b স্কোয়াৰ - 4ac লিখি তলত 4a স্কোয়াৰ লিখিব লাগিব এটা মন কৰিবি x + b/2a = প্লাস মাইনাস তলত মন কৰ না 4 টো এটা স্কোয়াৰ নাম্বাৰ a স্কোয়াৰটো এটা স্কোয়াৰ নাম্বাৰ দ্যাট মিন্স 4 টো স্কোয়াৰ ৰুটৰ পৰা কি বুলি ল'ব 2 আৰু a স্কোয়াৰটো a বুলি ওলাব ওপৰত মই একো কৰিব নোৱাৰো কাৰণে b স্কোয়াৰ - 4ac পাৰ্টটো মোৰ থাকি গ'ল এতিয়া চাওচোন কথা এটা x টো অকলশৰে ৰাখ a + b/2a টো যে আছে ইফালে গলে কি হ'ব -b/2a বনিলে প্লাস মাইনাস b স্কোয়াৰ - 4ac বনিলে ডিভাইডেড বাই 2a টো বনি গ'ল এটা বনি যোৱাৰ পিছত মন কৰিছনে দুইটাৰ তলতে 2a হৈ আছে তো মই একেবাৰতে যদি গোটাই লিখি দিওঁ দীঘলকৈ ডিভাইড লাইন এটা দিম 2 এটা তলত লিখিম এইটো -b আছে প্লাস মাইনাস √/ b স্কোয়াৰ - 4ac and this is called quadratic formula ये बनाने को नहीं देगा कामूर है थोड़ा सा लेकिन जानी थोले ভাল কেনেকে বনিলে লাস্ট টপিক থিওৰি আছে তাৰপিছত গোটেই চেপ্টাৰৰ থিওৰি খতম হৈ যাব কুৱেশ্যন এটা কৰিলে হ'ব এতিয়া তাই নিশ্চয় হাতখন থৈ লৈছোঁ তহঁতৰ হলিডে হোমৱৰ্ক দিয়া নাই নেকি বাকীবোৰ নাই দিয়া ইয়াৰ পাছৰ টপিকটো লিখিবি হেৰি discriminant and nature of roots discriminant and nature of roots interesting topic দেই এইটো পৰা কুৱেশ্যন আহে বৰ আহে MCQ অকণমান আহে এই চাহ বস্তু এটা
আমি এটা কথা জানো, মই যদি 2 বুলি লিখোঁ ইটছ ৰেচনেল, ৰুটটো যাহে লিখি দিওঁ ইটছ মাইনাছ ৰুটটো, ৰুট ভৰ মাইনাছটো লিখি দিলে কৰিবই নোৱাৰোঁ এইটো। 2 মানে 2 জানো, 2 ইটছ 2, ৰুটটো দিলে গম পালোঁ এই কামোৰ হৈ গ'ল, ইৰেচনেল হৈ গ'ল, কিবা এটা ভেলু দীঘল এটা ওলাব, কিবা কিবা ডেচিমেলটো কি হ'ব, নন টাৰ্মিনেটিং নন ৰিপিটিং নাম্বাৰ এটা ওলাব, হয়নে? কিন্তু যদি মাইনাছটো দি দিওঁ সেইটো কাঢ়ি নিহি सकते, দুটা একে নাম্বাৰ মাল্টিপ্লাই কৰি পেলাই মাইনাছত কাইছা আনচাৰ পাম। পজিটিভ পজিটিভ মাল্টিপ্লাই কৰিলে পজিটিভ ওলায়, নিগেটিভ নিগেটিভ মাল্টিপ্লাই কৰি দিওঁ পজিটিভে ওলায়। এনেকুৱা কি চেম নাম্বাৰ মাল্টিপ্লাই কৰি দিম যে নিগেটিভত আনচাৰ ওলাই যাব, আহিছা নাই? তো এইবোৰক ৰিয়েল নাম্বাৰ বুলি নকয়। এটা ইণ্টাৰেষ্টিং কথা চা, আমাৰ ৰুটৰ ভিতৰত আছে কোন বি স্কোৱাৰ মাইনাছ, মানে কথা এটা কওঁ নে, এই পাৰ্টটোৱেই যদি স্কুৱেৰ ওলায়, পজিটিভ ওলায়, নিগেটিভ ওলায়, এই পাৰ্টটোৱেই এই এক্সটো দেখিবলৈ কেনেকুৱা হ'ব বা এক্সটো কেনেকুৱা টাইপৰ নাম্বাৰ হ'ব, এই পাৰ্টটোৱেই ডিচাইড কৰি আছে। বাকী বিটোনো কি আৰু নৰ্মেল নাম্বাৰ এটা, এটো নৰ্মেল নাম্বাৰ এটা, এই পাৰ্টটো যে ৰুটৰ ভিতৰত আছে সিয়ে ডিচাইড কৰি আছে যে আমাৰ এক্সটোৰ নেচাৰটো কেনেকুৱা হ'ব, ৰিয়েল হ'ব, ৰেচনেল হ'ব, ইৰেচনেল হ'ব, হয়নে? কাৰণ বাকীবোৰ ৰুটৰ ভিতৰত নাই। এইটো ৰুটৰ ভিতৰত থকা 2টোৱে ডিচাইড কৰি থকা নাছিল জানো ইৰেচনেল বুলি? যদি ইয়াত 4 থাকিলহেঁতেন 2 লিখিলোহেঁতেন। তো মানে ৰুটৰ ভিতৰত যি আছে সেইটোৱে ডিচাইড কৰি আছে ৰেচনেল ওলাবনে ইৰেচনেল ওলাব, মানে ৰিয়েল আৰু লগতে ৰিয়েল ওলাবনে নট ৰিয়েল ওলাব। ঠিক আছে, এতিয়া আছে ঘটনাটো শুনিবি। লিখিলে ডিছক্ৰিমিনেণ্ট নেচাৰ অফ ৰুটছ বুলি। এতিয়া চা, ডিছক্ৰিমিনেণ্ট কাক কয়? ডিছক্ৰিমিনেণ্ট ডি বুলি কয় বি স্কোৱাৰ মাইনাছ 4ac, এই ৰুটৰ ভিতৰত থকাটো। এক নম্বৰ পইণ্ট শুনিবি দেই, যদি বি স্কোৱাৰ মাইনাছ 4ac ইজ গ্ৰেটাৰ দেন 0, মানে ডিছক্ৰিমিনেণ্টটো গ্ৰেটাৰ দেন 0 হয়, তেতিয়া কি হ'ব শুনিবি। এইটো গ্ৰেটাৰ দেন 0 হ'লে অবভিয়াছলি বোলে 4 ওলাইছে, কি ওলাইছে? আৰু 4 নহয় 5 ওলাইছে, কি ওলাইছে? এবাৰ প্লাছ ৰুট 5ৰ আনচাৰ পাবি, এবাৰ মাইনাছ, মানে দুটা বেলেগ বেলেগ আনচাৰ পাবিনে? আনচাৰটো পাবি, দুটা বেলেগ বেলেগ। আৰু সেই আচ্ছা, ৰুট 5টো হয় ৰেচনেল নহয়, ইৰেচনেল নাম্বাৰ হয়, কিন্তু ৰুট 5টো ৰিয়েল নাম্বাৰ হয় নহয়? হয়। তো মানে যদি আমাৰ পজিটিভত পাওঁ, ৰুটৰ ভিতৰত পজিটিভত পাওঁ, কি পাম জানো? 2 ৰিয়েল এণ্ড ইউনিক কিছুমানে কয় ডিষ্টিংক্ট ৰুটছ। কি বুলি ক'ম? 2 ৰিয়েল এণ্ড ইউনিক অৰ ডিষ্টিংক্ট ৰুটছ। ইয়াৰে এটা চাব পইণ্ট আছে, ঠিক আছে, চাব পইণ্ট আছে। কি জানো চাব পইণ্টটো হৈছে এ বুলি দিলোঁ মই, যে বি স্কোৱাৰ মাইনাছ 4ac যদি কি নাম্বাৰ হয়? স্কুৱেৰ নাম্বাৰ হ'লে সি স্কুৱেৰ ৰুটৰ পৰা ওলাই গুচি আহিব আনচাৰ এটা, স্কুৱেৰ ৰুটটো থাকি যাব জানো? নাথাকে। তো ডেট মিনছ কি? হেন্স ন' স্কুৱেৰ ৰুট। ন' স্কুৱেৰ ৰুট মানে কোনো নাম্বাৰৰ ওপৰতে স্কুৱেৰ ৰুট নাই, ডেট মিনছ নাম্বাৰটো ইৰেচনেল হোৱাৰ চান্স থাকিলে জানো? ৰুট নাই, ৰুটেই নাই, যি নাম্বাৰ আছে ওপৰত আছে তলত আছে ৰুট থকা নাম্বাৰ, তেতিয়াহ'লে সেই নাম্বাৰটো পিয়'ৰলি কি নাম্বাৰ হ'ব জানো? য়েছ, ৰিয়েল আৰু ইউনিক ৰুটছটো দিবই দিব, তাহাঁতি লগতে হ'ব ৰেচনেল নাম্বাৰ বা ৰেচনেল ৰুটছ। কিন্তু চাব পইণ্টটো চা, নেক্সট চাব পইণ্টটো, বি স্কোৱাৰ মাইনাছ 4ac যদি নন স্কুৱেৰ নাম্বাৰ হয়, নন স্কুৱেৰ নাম্বাৰ কি হ'লে ৰুটটো কিন্তু থাকি যাব, ৰুটটো যাহাই থাকি গ'ল। আমি জানো যে নট স্কুৱেৰ নাম্বাৰৰ ওপৰত যদি স্কুৱেৰ ৰুট এটা দি দিওঁ, 5ৰ ওপৰত, 6ৰ ওপৰত, 7ৰ ওপৰত, 8ৰ ওপৰত, 9ৰ ওপৰত নহয়, চৰি 9টো স্কুৱেৰ নাম্বাৰ, 10ৰ ওপৰত, 11ৰ ওপৰত, 2ৰ ওপৰত, 3ৰ ওপৰত, সেইবোৰেই এটা ইৰেচনেল নাম্বাৰ। নন স্কুৱেৰ নাম্বাৰবোৰৰ ওপৰত যদি এটা কি লগাই দিওঁ মই, ৰুট লগাই দিওঁ, স্কুৱেৰ ৰুট লগাই দিওঁ, সেইটোৱে এটা ইৰেচনেল নাম্বাৰ। ই যদি নন স্কুৱেৰ নাম্বাৰ ওলায়, ৰুটটো থাকি যাব না, তেতিয়াহ'লে এইটো ৰেচনেল হ'ব নে ইৰেচনেল হ'ব? ইৰেচনেল, কাৰণ ৰুটটো আমাৰ থাকি, ৰুটৰ ভিতৰত 2 থাকক, 3 থাকক, 4 কুছ ভি নাম্বাৰ থাকক, যদি স্কুৱেৰ নাম্বাৰ সি নহয়, ৰুটটো আমাৰ লগতেই থাকি গ'ল, ৰুটটোৰ লগত থাকি গ'ল মানে কি আৰু সেইটো এটা ইৰেচনেল নাম্বাৰ। হেন্স ৰুট উইল ষ্টে, ৰুট নহয় স্কুৱেৰ ৰুট, স্কুৱেৰ ৰুট উইল ষ্টে, স্কুৱেৰ ৰুট উইল ষ্টে, ডেট মিনছ ইৰেচনেল ৰুটছ।
ইৰেশ্যনেল। টু ৰিয়েল ৰুটছে ওলাব, ডিষ্টিংক্টে ওলাব, খালি তাহাঁতৰ কি হ'ব নেচাৰটো ইৰেশ্যনেল হ'ব। মানে যদি গম পালি বি স্কোৱাৰ মাইনাছ 4ac যদি স্কুৱেৰ নাম্বাৰ হয়, প্ৰপাৰ স্কুৱেৰ নাম্বাৰ, পজিটিভ স্কুৱেৰ নাম্বাৰ, ডেট ইজ আমাৰ আনচাৰ ওলাব টু ৰিয়েল এণ্ড ইউনিক ডিষ্টিং ৰুটছ আৰু দে উইল বি, যদি এইটো নন স্কুৱেৰ নাম্বাৰ হয়, পজিটিভ হয় কিন্তু নন স্কুৱেৰ হয়, মই ক'ম টু ৰিয়েল এণ্ড ডিষ্টিং ৰুট ল'ব বাট বোথ আৰ ইৰেশ্যনেল। এটা 2 নম্বৰ পইণ্টটো চা, যদি বি স্কোৱাৰ মাইনাছ 4ac গ্ৰেটাৰ দেন 0 কৰিলোঁ, যদি বি স্কোৱাৰ মাইনাছ 4ac ইকুৱেল টু 0 ওলাই যায়, তব কিয়া হোগা? এই পাৰ্টটো যদি 0 হৈ যায়, स्क्वायर रूट ऑफ 0 किमान 0 अंडा, तो ये पार्ट रहेगा क्या? रहेगा ही नहीं। जब ये पार्ट ही 0 हो जाएगा, ये प्लस माइनस का काम क्या है? प्लस माइनस का काम থাকিলে নাই। বেসিক্যালি মোৰ ওচৰত x ইজ ইকুৱেল টু বাছি থাকিলে কি ওপৰত থাকিলেগা অকল, তলত থাকিলেগা অকল, তো বেসিক্যালি মোৰ ওচৰত x ইজ ইকুৱেল টু -b/2a বাছি গ'ল। কিন্তু কথা এটা নহয়, এইটো কোৱাড্ৰেটিক ইকুৱেশ্যন হয়, x ৰ ভ্যালু কেইটা ওলাব লাগে কি বুলি গম পাওঁ? দুইটা ভ্যালুৱে এইটো -b/2a -b/2a দুবাৰ ওলাব। কেইবাৰ ওলাব? ইটছ লাইক মই যদি পাওঁ এটা ফেক্টৰাইজেশ্যন কৰি পেলাই x - 3 × x - 3, দুইটা ভ্যালুৱে x = 3 x = 3 ওলাব মানে সেই তেনেকুৱা কেছৰ কথা কৈছোঁ মই। তেতিয়া কি হয় জানো? তেতিয়া b² - 4ac কি হয়? 0 হয়। 0 হ'লে স্কুৱেৰ ৰুট নাথাকিব, এইটো একে হৈ যাব। ৰিয়েল হ'ব নাই? অবভিয়াছলি ৰিয়েল হ'ব না, নাম্বাৰবোৰতো আছে, ৰিয়েল হ'ব। ছেকেণ্ড কথা, এইটো যদি নাথাকে মই কি ক'লোঁ? দুইটা আনচাৰে -b/2a -b/2a, মানে দুইটা আনচাৰেই ইকুৱেল ওলাব। কি ওলাব? তো এইটো হ'ব ৰিয়েল এণ্ড ইউনিক নহয়, এইটো ক'ম ৰিয়েল এণ্ড ইকুৱেল ৰুট। টু ৰিয়েল এণ্ড ইকুৱেল ৰুটছ, আৰু ডাইৰেক্ট ৰুটছটো মই লিখিয়ে দিম, সেইটো হৈছে -b/2a ওলাব। ঠিক আছে, কি ওলাব? এই যে ইউনিক আৰু ডিষ্টিং লিখিছোঁ, তাৰ একচুৱেলি মিনিংটো কি গম পোৱা নাই? এই দুটা ৱৰ্ডৰ মিনিংটো একচুৱেলি কি? দুটা আনচাৰ ওলাব, খালি আনইকুৱেল ওলাব। এইটো কি ওলাব? দুটা আনচাৰ ওলাব বাট চেম ওলাব। ঠিক আছে, আৰু পেপাৰটো লিখিলে চাগে। লাষ্টৰ পইণ্টটো চা, লাষ্টৰ পইণ্টটো আৰু মানে অবভিয়াছ, আৰু অবভিয়াছ কি হ'ব যে থাৰ্ড পইণ্টটো b² - 4ac যদি লেছ দেন 0 হয়, মানে -4 -3 -2 টাইপৰ ৰুটৰ ভিতৰত মাইনাছ লোৱা বস্তুৰ কাম আজিলৈকে আমি মেথছত শিকাই নাই। ডেট মিনছ আমি লিখিম, তো সেইটো তাৰ আনচাৰেই নোলায়, ন' আনচাৰ, ন' ৰিয়েল ৰুটছ বা ন' ৰুটছ, একো কৰিব নোৱাৰোঁ। উচমে हम अगर b² - 4ac क्वेश्चन दियार लगे लगे की उलिया सभी b² - 4ac, अगर तुमको मिल रहा है कि b² - 4ac निगेटिव में आ रहा है, -4 -3 -5 आ रहा है, लगा लो लिखी हुई है नो रियल रूट्स कैन नॉट बी quadratic equation cannot be, হৈ গ'ল। এইখনকে লিখি লওঁ, থিয়ৰি খতম আমাৰ। এটা ডাইৰেক্ট এক্সাৰচাইজ যাম, গোটেইকেইটাত হাঁহি কৰিম আজি পা। হোপফুলি পৰহি বা চতুৰ্থা দিনাখনলৈ খতম হৈ যাব লাগে। আজি কিবা সোমবাৰ, মংগল বুধ বৃহস্পতিলৈকে খতম কৰিবলৈ ট্ৰাই কৰিম আমি, তাৰপিছত AP যাম। বিশ তাৰিখ হ'লেই, ছেপ্টেম্বৰটো আছে, আগষ্টতো আছে, ছেপ্টেম্বৰত পৰীক্ষা। কোন তাৰিখে আছিলে? হা, কেতিয়া আছিল জানো? কেতিয়া আছিল হাফ ইয়াৰলি? এইখন নহয় হয় নাই? এইখন নহয় ন? কি কি ছেপ্টেম্বৰ হ'ব? ছেপ্টেম্বৰ হ'ব নাই, আগষ্ট নহয়, মেবি ভুল গয়া। এইবাৰ পৰীক্ষাৰ পাছত পূজা কৰিব নহয়। কেনি এদিন যাব পাৰিবি চাগে আৰু, ৰাতিপুৱাতে ওলাই যাবি 4টা মানত, জিলেপি দোকানখন বহি ল'বি, দিয়কচোন 10 টকামান, বোলে আহিবলৈ দিয়া নাই বুলি ৰাতিপুৱা মনে মনে আহিছোঁ বুলি, মনে মনে আহিছে ৰাতিপুৱা আহিছে বুলি, ভালেই হ'ব, বহনি হৈ যাব দোকানী।
অৱশ্যে পূজা চাবলৈ সেইটো টাইমতে ভাল। ইয়াতো একদম ভোৰ ৰাতিপুৱা 4:30 5টামান বজাত কোনো নাই, নেহিতো একদম ৰাতি 12টা। অৱশ্যে আজিকালি 12টা বজাৰ পাছত মানুহ ওলায়। অঁ আগতে নোলাইছিলে। অঁ মহালয়াত ওলাই নহয় চব। এইযোৰ নুশুৱে চাগে, সেইটো গম পাইছে নাই মহালয়াত। লৈ যাবি এজনীক সজা নাই, চাকি ৰসৰ মুখত বহি দিবি। এই শুৱেহে তেতিয়া। তোৰ কেতিয়া অভ্যাস এইটো? এইটো আগতে কি ৰেগুলাৰ শুৱ, নৰ্মেলি শুৱ? হে মোবাইল ডালে খাইছে। ৰেকৰ্ডিং হৈ আছে নাই? হা নহয় তোৰ চাইকেল তেনেকুৱা বনি গ'ল ন, শুই 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 শুই। মোৰ অদ্ভুত চাইকেল বনি গ'ল, মোৰ টোপনি চাইকেলটো অদ্ভুত। মই যেতিয়াই ক'ৰবাত বহি দিওঁ মোৰ টোপনি আহে। ইমানেই অদৰকাৰী শুওঁ ন মই ক'ত শুওঁ বুলি ভাবিছোঁ? মই ক'ৰবাত গেছৰ লাইনত থিয় হৈ থাকি শুই থাকোঁ এতিয়া। এনেকৈ থিয় হৈছোঁ ন গেছৰ আহি পেলাই টোপনি গুচি যায়। আগৰ পৰা টোপনিটো মোৰ অদ্ভুত। ক্লাছত ফাৰ্ষ্ট বেঞ্চত বহি টোপনিয়াই থাকোঁ। আধা পূৰা ভালকৈ লিখোঁ, আধা আহিছা যায়। থাকি গ'ল সেইকণ লিখিবলৈ আৰু। कुछ भी हो काम होना चाहिए बस। স্বাস্থ্যটোৰ প্ৰতি অকণ ধ্যান দিব লাগিব খালি আৰু। স্বাস্থ্যটো চবৰে সেইটো ষ্ট্ৰাগল, শ্লিপ এণ্ড হেল্থ। অকণমান ছেটেল হোৱা মানুহবোৰে সেই কামটো অকণ বেছিকৈ মন দিব পাৰে আৰু। নাই মেণ্টেল হেল্থ হোৱা মানুহৰ কাৰণে বেয়া হয় বাৰু। খালি গ্ৰেছপিং কেপাচিটিটো ভাল হৈ যায়, কিন্তু তাৰ পাছলৈ অকণ দিগদাৰ হ'বগৈ যদি সেইটোতে ৰিলে কৰি দিয়ে। মানে পাছলৈ প্ৰেক্টিচ বেছি লাগে ন, নহ'লে ৰিটেইন কৰিব নোৱাৰিবি। এই ক্লাছ 10টো তহঁতৰ ইণ্টেলিজেঞ্চ টেষ্ট নহয় নহয়। ক্লাছ 10টো হৈছে কিমান বেছি কুৱেশ্যন কৰিলি, কুৱেশ্যনবোৰ চিনি পাইছ নাই, চিনি পাই পেলাই কৰিব লাগে। ইটছ লাইক তই কুৱেশ্যনটো আজি যদি মই কুৱেশ্যনটো পৰীক্ষা আগত শিকাই দিওঁ কৰিব পাৰিবি, কিন্তু ইটছ লাইক তই তেনেকুৱা টাইপৰ নতুন কুৱেশ্যন দিলে কৰিব পাৰিবি নাই। এই বাছ কৰি 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 চিনি পাব লাগে আৰু। ইণ্টেলিজেঞ্চ টেষ্ট নহয় তাৰমানে ক্লাছ 10টো দেই। ইটছ লাইক তই কিমান হাৰ্ড ৱৰ্ক কৰিছ সেইটোৱে। আৰু লাকেও মেটাৰ কৰে বাৰু দেই। কিছুমান ল'ৰা ছোৱালীয়ে বহুত লাকত মাৰ্কছ পাইছে। ওচৰে পাঁজৰে ভাল এটা বহি গ'ল, কোনোবা এটা যিকেইটা বহি গৈছে সেইকেইটা আহি গ'ল। খালি লাকত বহি থাকিব নোৱাৰি আৰু। হা হা হা
তই নিজৰ পৰা এক্সপেক্ট নকৰিবি 70%, বহুত কম 70% ছোৱালী আজিকালি। মানে তই এটলিষ্ট মই এক্সপেক্ট বুলি এইটো কোৱা নাই, নিজৰ পৰা নিজে কৰিবলৈ চায়ে যে এই 70 তো নেই যাহি কেনা হোগা, টাৰ্গেট লৈ ল। ইটছ লাইক মানে ডিম'টিভেট কৰিবলৈ কোৱা নাই, বাট বা ডিছকাৰেজ কৰিবলৈ, বাট তই পাৰিবি এইখিনি, তই যিমানখিনি মানে ইনভলভ হ কুৱেশ্যন এটাত বা যিমানখিনি কৰিবলৈ চাওঁ তই পাৰিবি 70%কৈ আনিব আৰামছে পাৰিবি। খালি সেইটোৱে মানে কনষ্টেণ্টলি কাম কৰি থাকিব লাগিব, পাহৰি থাকিবি তই। তই এতিয়াৰ পৰা যদি পঢ়া অভ্যাসটো অকণকৈ কৰি ল, পঢ়ি থাকিলেই হ'ল। মেট্ৰিকত ন লাষ্ট 2 মাহত ওই 34-36% পোৱা ল'ৰা বা ছোৱালী এজনীও টেষ্টত গেলাল যাব, টেষ্টত 46 বা 45% পালে বা 50% পালে, মেট্ৰিকত দেখিবি 82 থাকে এনেকুৱা। আৰু টেষ্টততো গেলেই, টেষ্টত বৈদ্য গেলে, যোৰহাটৰ টেষ্টত আৰু গেলে। যোৰহাটৰ টেষ্ট দেখি পেলাই মা বাপেকৰ মোৰ পগলা হৈ যায়, কি হ'ল টিউশ্যন কেলৈ দিছিলোঁ বুলি, স্কুলত কি ভাল স্কুলত চব পগলা হৈ যায়। যেতিয়া 55% এটা দেখে অঁ নেক্সট আহিলে এক্সাৰচাইজ উলিয়া 4.1 কি আনিছ, কি ছাবজেক্ট? ভেৰি গুড। হেৰি দেই কৰি যাম, চাই যা তই লিখি যা, কৰি যাম লিখি যা, বুজি পালেই হ'ল। 4.1 কুৱেশ্যন নম্বৰ 1 কি আছে? চেক ৱেডাৰ দ্য ফলোয়িং ইকুৱেশ্যনছ আৰ কোৱাড্ৰেটিক ইকুৱেশ্যনছ। মানে তলৰ দিয়া ইকুৱেশ্যনবোৰ কোৱাড্ৰেটিক হয় নে নাই চেক কৰিব কৈছে। প্ৰথমটো আছে x+1 হোল স্কুৱাৰ ইজ ইকুৱেল টু 2 × x - 3। কি কৰিম মই? প্ৰথম কথা দেখিয়ে গম পায়, কেনেকৈ গম পাওঁ ইয়াত x স্কুৱাৰ এটা ওলাব নাই? ওলাব নে x স্কুৱাৰ এটা? ফৰ্মুলা মতে a + b হোল স্কুৱাৰ মতে এইপিনে কিবা স্কুৱেৰ পৰা ওলাব জানো? মানে x স্কুৱাৰ সিপিনৰ x স্কুৱাৰৰ লগত কেঞ্চেল যোৱাৰ চান্স মোৰ ওচৰত, দ্যাট মিনছ x স্কুৱাৰ থাকি যাব। x স্কুৱাৰ যদি থাকি যায় ইট ইজ আ কোৱাড্ৰেটিক। কৈ দেখাওঁ আৰু x স্কুৱাৰ a স্কুৱাৰ + 2ab 2 × x × 1 + 1 স্কুৱাৰ 2x - 3 × 2 মানে 6 হৈ যাব লাগে, চৰি এইটো হৈ গ'ল x স্কুৱাৰ + 2x + 1 2x - 6। এইটো পজিটিভ 2x, এইটো পজিটিভ 2x, কাটিয়ে যাব এইটো কাৰণ ইকুৱেল চাইনৰ ইফালে সিফালে আছে। x স্কুৱাৰ + 1টো লিখিলোঁ, -6টো এইফালে আহিলে পজিটিভ 6 হৈ যাব ইজ ইকুৱেল টু 0। বেচিকেলি x স্কুৱাৰ + 7 ইজ ইকুৱেল টু 0। যিহেতু x স্কুৱাৰটো আছে ইট ইজ কোৱাড্ৰেটিক। য়েছ it is quadratic equation. লিখি যা ভাইহঁত লিখি যা। নহয় কৈ থোৱাচোন, ইহঁত নাই কোৱা যে। নহয় ইহঁতৰ খতম হ'লতো। ট্ৰিগন'মেট্ৰি খতম কৰিলোঁ, তই ভিডিঅ' চাই কৰি ল'বি। যদি নোৱাৰ আকৌ এক্সট্ৰা ক্লাছ কৰি দিম এতিয়া। আজিলৈ ইয়াতে কোৱাড্ৰেটিক সামৰি দে। আৰু যদি তহঁতি মন যায় নহয় প্লিজ কৰি আনিবি, এই 8টা কুৱেশ্যন আছে যে এনেকৈ চিম্প্লিফাই কৰি আনিবিচোন দেই। যদি x স্কুৱাৰ দেখো হায়েষ্ট x স্কুৱাৰ তেতিয়া কোৱাড্ৰেটিক হ'ব। x³ দেখিলে কোৱাড্ৰেটিক, বোলে x³ আছে x স্কুৱাৰ আছে তাহাৰ কোৱাড্ৰেটিক নহয় আকৌ দেই। অঁ কৰি আনিবিচোন দেই এইকেইটা। য়েছ কোৱাড্ৰেটিক, য়েছ নট কোৱাড্ৰেটিক, বাছ। অ'কে য়েছ কোৱাড্ৰেটিক, ন' নট কোৱাড্ৰেটিক, তেনেকৈ লিখি আনিলোঁ ঠিক আছে কৰি পেলাই। বাকী হেৰি 10 মিনিটমান গেপ দিছোঁ যা, উঠি আহে যা কেনিবা। আৰু এইটো অফ কৰি থৈ যা প্লিজ। হা ৱা কেঁচা পাতা চালা তুমি, অফ কৰি দে। নাই ঐ দেখি পেলাই চবতে গম নাপায় খালি।